গ'ল মুন্নিৰ 1000 দিন পূৰ্ণ হোৱাৰ। এনে আনন্দৰ মুহূৰ্তত মনত ৰাখিব লগা কথা কি হয়? হয়, গৰ্ভত পাৰ হোৱা 9 মাহ আৰু প্ৰথম 2টা বছৰ হ'ল শিশুৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণে শিশু খুব মৰম কৰক, তাৰ লগত খেলক, কাহিনী শুনাওক, গান গাওক, কিন্তু তাৰ আগত পৰাপক্ষত খং নকৰিব আৰু উদাস নহ'ব। কিয়নো শিশুৰ 80% মানসিক বিকাশ হয় এই প্ৰথম 1000 দিনতে। আৰে মই অলপকৈ আঁতৰিলোঁ কেক চাফা। দিয়া মোকো দিয়া। পালন 1000, আৰম্ভণি সুখময় যদি জীৱন সফল। বেমাৰ বুলি একে কাইক উঠাই চকীত বহি থাকিলে বেমাৰ ভাল হ'ব নেকি? মই কাম কৰি আছোঁ দেখা নাই? নিজে কৰি লোৱা যোৱা। ইমান টকা খৰচ কৰি চিকিৎসা কৰে, বেমাৰ ভাল কৰি আনি থৈছোঁ, এতিয়া চকীত বহি যোৱা, নিজে কৰি লোৱা। আঁঠুৰ বিষ যেন অকল তাইহে হৈছে, আমাৰ বেলেগৰ হৈয়ে পোৱা নাই। সেইটো একেবাৰে কৰিব নালাগে। চিকিৎসা চলি থকা সময়ত মানুহৰ মনত মানসিক চাপ থাকে। ৰোগীৰ মানসিক স্বাস্থ্য বুলিও কথা এষাৰ আছে নহয়। অসুখীয়া সময়ত এনেধৰণৰ ব্যৱহাৰৰ বাবে তেওঁলোক মানসিকভাৱে ভাঙি পৰিব পাৰে। এইখিনি সময়ত তেওঁলোকে এষাৰ মৰমৰ মাত বিচাৰে, কোনোবাই তেওঁলোকক যত্ন লোৱাটো বিচাৰে। সেই সময়ত তেওঁলোকক মানসিক সকাহ দিব লাগে, মৰমেৰে শুশ্ৰূষা কৰিব লাগে। তেতিয়াহে তেওঁলোক সোনকালে সুস্থ হৈ উঠিব। গতিকে সেইখিনি সময়ত আমি তেওঁলোকৰ লগত সদায় বন্ধুসুলভ ব্যৱহাৰ কৰিব লাগে। আৰু এটা কথা মনত ৰাখিব, যিদৰে আমি শাৰীৰিক অসুস্থতাৰ বাবে ডক্তৰৰ চিকিৎসা লওঁ, সেইদৰে মনৰ অসুখৰ বাবেও ডক্তৰৰ চিকিৎসা লোৱাটো অতি প্ৰয়োজন। হয়, এই বিষয়ে অধিক জানিবলৈ নিকটৱৰ্তী জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰম কোষ অথবা টেলি মানস হেল্পলাইন নম্বৰ 14416 যোগাযোগ কৰক। ই সম্পূৰ্ণ মানসিক স্বাস্থ্যৰ বাবে উৎসৰ্গিত। মিনু, কি কৰিছা এইবোৰ? ভালকৈ খোৱা নাই নেকি তাইক? টিভি এৰা, মুন্নিৰ লগত কথা পাতা, কিবা সোধা, তাইক গান গাই শুনোৱা। তুমি যিমানে এইবোৰ কৰিবা সিমানেই চোকা হৈ পৰিব আমাৰ মুন্নি। মই কৈছিলো ন, শিশুৰ প্ৰথম 1000 দিন অৰ্থাৎ গৰ্ভত থকা 9 মাহ আৰু প্ৰথম 2টা বছৰত শিশুৰ 80% মানসিক বিকাশ ঘটে। হ'ব এতিয়া, বহুত হ'ল। এতিয়া শাহু বোৱাৰীৰ টিভি চিৰিয়েল বন্ধ আৰু আপোনালোক দুয়োৰে গান আৰম্ভ। পালন 1000, আৰম্ভণি সুখময় যদি জীৱন সফল। কুকুৰ বা অন্য জন্তুৱে কামুৰিলে প্ৰাণনাশী জলাতংক ৰোগ হয়, কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি তাক ৰোধ কৰিব পাৰি। কুকুৰ বা অন্য জন্তুৱে কামুৰিলে তাৎক্ষণিকভাৱে ঘাঁডোখৰ অন্ততঃ 15 মিনিটৰ বাবে চাবোন পানীৰে ধুব লাগে। তাৰ পিছত শীঘ্ৰেই চিকিৎসা কেন্দ্ৰলৈ যাব লাগে। তদুপৰি সময়সূচীমতে টীকাকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। অধিক জানিবলৈ শীঘ্ৰেই 15400 অথবা 104 নম্বৰত যোগাযোগ কৰক। সুৰক্ষাক প্ৰাধান্য দিয়ক। মাতৃ আৰু শিশু সুৰক্ষা MCP কাৰ্ডৰ বিষয়ে অধিক জানক। মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড বা MCP কাৰ্ড হৈছে মাতৃ আৰু সন্তানৰ দুয়োৰে স্বাস্থ্যৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা এক শক্তিশালী ৰক্ষা কৱচ। ইয়াৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহৰ বিষয়ে জানক। মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ডখনকে MCP কাৰ্ড বুলি কোৱা হয়। গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি প্ৰসৱোত্তৰ কাললৈকে আৱশ্যকীয় সকলো স্বাস্থ্য পৰীক্ষাৰ সবিশেষ ইয়াত উল্লেখ থাকে। নৱজাতকক ল'বলগীয়া যতন, টীকাকৰণৰ আৱশ্যকীয় তথ্য, বিভিন্ন
ৰোগ প্ৰতিৰোধৰ সবিশেষ ইয়াত উল্লেখ থাকে। এই কাৰ্ডৰ সহায়ত চৰকাৰী আঁচনিসমূহৰ সা-সুবিধা লাভ কৰিবলৈও সক্ষম হয়। সন্তানটিৰ জন্মৰ প্ৰমাণপত্ৰ উলিওৱাটো ই সহায় কৰিব। MCP কাৰ্ডখন সযতনেৰে ৰাখিব, কিয়নো প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ সন্তানৰ বাবে মাত্ৰ এখন কাৰ্ডহে প্ৰদান কৰা হয়। অধিক তথ্যৰ বাবে আপোনাৰ আশা বা ANMৰ সৈতে যোগাযোগ কৰক অথবা 104ত ফোন কৰক।